নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক আটাইকে মনজোৰাৰ সাধুকথা আৰু কবিতা চেনেললৈ স্বাগত। এই চেনেলটোৰ জৰিয়তে আচলতে প্ৰথমতে সাধুকথা কওঁ বুলিয়ে চেনেলটো মুকলি কৰা হৈছিল, কিন্তু তাৰপিছত আমি বিভিন্ন কাম কৰি থাকোঁ। একচুৱেলি মই আগতে যিহেতু শিক্ষয়িত্ৰী আছিলোঁ, এতিয়া নহয় দেই। গতিকে ছাত্ৰ ছাত্ৰীৰ লগত থাকি বেছিকৈ ভাল পাওঁ। সেইকাৰণে তেওঁলোকে ভাল পোৱা কামবিলাকে মানে বিশেষকৈ কৰি থাকিবলৈ ভাল পাওঁ। আৰু তেনেকৈ আমি সাধুকথাৰ পিছতে কবিতা পাঠো কৰোঁ, বা আমাৰ বিশেষ বিশেষ দিনবিলাক কিয়নো পালন কৰা হয় তেনেকুৱা ধৰণৰ আলোচনাও কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভাল খুব সুন্দৰ পাৰদৰ্শিতা যিবিলাক তেওঁলোকৰ থাকে বা পৰিৱেশন কৰে, সেইবিলাকো পাৰিলে চিনাকিৰ ভিতৰতে হ'লে মই দিবলৈ চেষ্টা কৰোঁ। ভাল লাগে মুঠতে ছাত্ৰ ছাত্ৰীসকলৰ লগত থকা সময়খিনি ইমান আনন্দৰ কথা নাই। কেতিয়াবা মন বেয়া লাগি থাকিলেও তেওঁলোকৰ মাজলৈ আহিলে মনটো আকৌ ভাল লাগি যায়। গতিকে তেনেকৈ আমি অসমীয়া ব্যাকৰণো পঢ়োঁ দেই, পঢ়ি আহিছোঁ। মাজে মাজে মোৰ কিবা বেলেগ কামত জড়িত হৈ থকাৰ কাৰণে আজিকালি এতিয়া সামাজিক কামত বেছিকৈ নিয়োজিত হৈ থকা যায়। গতিকে মাজে মাজে মোৰ মানে গেপ পৰে এনেকৈ। গতিকে আগতে পঢ়িছোঁ, তথাপি অনুকাৰ শব্দ, অনুৰূপ শব্দ, উপসৰ্গ, প্ৰতিশব্দ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ কৰা, এনেকৈ বিভিন্ন ধৰণৰ লিংগ। আজি আমি বিপৰীত শব্দকে দুটামান পুনৰ পঢ়োঁচোন। মই গোটেই কথাখিনি ডেছক্ৰিপশ্যন বক্সটোত মই লিখি দিম দেই। ছাত্ৰ ছাত্ৰীয়ে খালি এটা কথাই মই সদায় অনুৰোধ কৰোঁ, এইটো তোমালোকে খুব লিখিবা। কিন্তু যদি বানানটো ভুল হয়, স্পেলিং কাৰেক্ট নহ'লেতো লিখা অৰ্থহীন, একদম লগে লগে তাৰমানে শূন্য দিব। সেইকাৰণে লিখাটো খুব প্ৰয়োজন। অসমীয়া আৰু হিন্দী যে বিশেষভাৱে লিখিব লাগে। সেয়েহে মই ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম, তাৰপৰাও চাব পাৰা। আৰু ব্যাকৰণৰ কিতাপবিলাকতো আছে, তথাপি আজি আগতে ইতিমধ্যে বিপৰীত শব্দ বহুখিনি কোৱা হ'ল। গতিকে আজি পুনৰ দুটামান লৈ আহিছোঁ। প্ৰথমতে ক'লোঁ জন্ম। জন্মৰ বিপৰীত শব্দ কি হ'ব নিশ্চয় জানা। জন্মৰ বিপৰীত শব্দ হ'ব মৃত্যু। জন্মিলে এদিন মৰিবই লাগিব, আমি সেইটো সকলোৱে জানো। গতিকে জন্মৰ বিপৰীত শব্দ হৈছে মৃত্যু। তাৰপিছত হ'ল জাগৰণ। জাগৰণ মানে তাৰ বিপৰীত শব্দ হৈছে নিদ্ৰা। নিদ্ৰা মানে টোপনি যোৱা, জাগৰণ মানে জাগি থকা। তাৰপিছত আহিলে জ্ঞানী। জ্ঞানী মানে কি? কথাবোৰ খুব সুন্দৰভাৱে জানে তাৰমানে তেওঁলোকে। জ্ঞানী, বহু জ্ঞান থকা মানুহ জ্ঞানী। তাৰ বিপৰীত শব্দ হ'ব মূৰ্খ বা অজ্ঞানী। মানে জ্ঞান ইমান নাই আৰু, কথা পটককৈ একেবাৰে মূৰ্খ, মানে বুজিয়ে নাপায় মানে কথাবিলাক ক'লে, তেনেকুৱা। তাৰপিছত আহিলে জীৱন। জীৱনৰ বিপৰীত শব্দ হ'ল মৰণ। যোগ, অযোগ বা বিযোগ। যোগ মানে আমি যে কওঁ কাপোৰ 1 মিটাৰ দিয়কচোন, সেইটো হ'ল যোগ, চেণ্টিমিটাৰ মিটাৰ এনেকৈ। আৰু অযোগ বা বিযোগ, জোখৰ বিপৰীত শব্দটো হ'ব বিযোগ বা অযোগ। মই কিন্তু বাৰে বাৰে কৈছোঁ, বানানবিলাক বিশেষভাৱে লিখিব খুব চেষ্টা কৰিবা। আৰু লিখিলে হাতখন খৰ হয়। পিছলৈ গম পাবা তোমালোকে যেতিয়া এই কম্পিটিটিভ এক্সামবিলাক থাকে, APSC, UPSC, NEET, JEE, এনেকুৱা ধৰণৰ যিমান কম্পিটিটিভ এক্সামবিলাক থাকে, সেইবিলাকত কিন্তু টাইম মেইনটেনেঞ্চটো খুব প্ৰয়োজনীয়। গতিকে যিমানে মানে লিখা প্ৰেক্টিছ কৰিবা ঘৰত, সিমানেই কিন্তু তোমাৰ কুৱেশ্যনটো চাওঁতে তেতিয়া তোমাৰ মানে কম সময়তে লিখিব পাৰিবা নহয়, তেতিয়া নেক্সট এটা আকৌ এটেম্প কৰিব পাৰিবা। সেইকাৰণে লিখাটো খুব প্ৰয়োজনীয়। তাৰপিছত হ'ল ডেকা বুঢ়া। ডেকাকাল বুঢ়াকাল। এতিয়া তোমালোক সৰু, কৈশোৰ, শিশু অৱস্থা আছে, কৈশোৰ অৱস্থা আছে, ডেকা। তাৰপিছত ডেকাৰ বিপৰীত শব্দ হ'ল তোমাৰ ইয়াত বুঢ়া। বুঢ়া মানে যিটো বয়স হ'লে, আমি এতিয়া গৈ আছোঁ, আমি আদহীয়া বয়সত আছোঁ এতিয়া। তাৰপিছত হ'ল ডাঠ পাতল। ডাঠ মানে কেতিয়াবা কি হয়, কাপোৰখন একদম ডাঠ দেই, আৰু বিপৰীত শব্দটো হ'ল পাতল। কিছুমান কেতিয়াবা ফল মূলৰো কি হয়, বাকলিটো একদম ডাঠ থাকে। বাকলিটো ডাঠ থাকিলে কি হয়, ভিতৰৰ শাহ যিখিনি থাকে সেইখিনি মানে অকণমান কমকৈ থাকে। আৰু যাৰ বাকলিটো পাতল হয়, আমি কেতিয়াবা কওঁ চাবাচোন, আমৰ কেতিয়াবা বাকলিটো খুব ধুনীয়া, একেবাৰে পাতল হয়, তাৰমানে চিলচিলীয়া একেবাৰে, ভিতৰখন খাবলৈ একেবাৰে খুব সুন্দৰ। আমৰ ৰজা কোন বাৰু ক'বাচোন দেই, অহাবাৰৰ ভিডিঅ'টোত মই সুধিম কিন্তু। তাৰপিছত আহিল তপত। তপতৰ বিপৰীত শব্দ হৈছে চেঁচা। তপত মানে কি? তপত মানে গৰম, আৰু চেঁচা মানে ঠাণ্ডা।
দ বাম। দ মানে এই যে খাল বিল নদী এইবিলাকত এটা তললৈ গভীৰ তাৰমানে দ, আৰু বাম মানে অলপ পাৰটোৱে হ'ল বা অকণমান শুকানকৈ পানী কম থকা কাষটোত। আমি আগতে খেলিছিলোঁ নহয়, পাৰ আৰু পানী বা পানী আৰু বাম। জাপটো মাৰি দিওঁ, সেইটো আমি পানীত সোমালোঁ, আকৌ জাপটো মাৰি আহোঁ, বামলৈ আহোঁ, সেইটো। তাৰপিছত আহিল দয়ালু। দয়ালুৰ বিপৰীত শব্দ হৈছে নিৰ্দয় বা নিষ্ঠুৰ। দয়ালু মানে কি? একদম খুব মানে মৰমীয়াল, দয়াবান, মানুহক খুব মৰম কৰে, বেয়াকৈ একো নকয়ো বা মাৰপিট নকৰে, তেনেকুৱা। আৰু ইফালে হ'ল নিৰ্দয় নিষ্ঠুৰ। নিষ্ঠুৰ মানে একেবাৰে খং উঠিলে এক চাট মাৰি দিব পাৰে। কেতিয়াবা আমি কওঁ নহয়, এই দেউতাকজন বৰ নিষ্ঠুৰতে, একেবাৰে একে পাত চৰতে মানে ইফালৰ গাল সিফাল হৈ গৈছেগৈ, একদম নিষ্ঠুৰ। দাতা আৰু কৃপণ। দাতা মানে হ'ল যোনে দান কৰে বা দিয়ে। কিছুমান মানুহৰ কি হয়, বহুত পইচা থাকিলেও লোকক দিব নোৱাৰে। কিছুমান কিন্তু পইচা কম থাকিব পাৰে কিন্তু মনটো খুব বহল। দাতাৰ হৈছে বিপৰীত শব্দ হৈছে কৃপণ। তাৰমানে পইচা পাতি পটককৈ ওলাই নপৰে। আৰু এই বানপীড়িতৰ যে সাহাৰ্য আমি দি আছোঁ, বহুত মানুহ আছে একদম কোটিপতি, কিন্তু পটককৈ মানে মন খুলি পেলাই উলিয়াই দিব নোৱাৰে পইচা। তাৰপিছত হ'ল দিন। দিনৰ বিপৰীত শব্দ চবেই জানা, ৰাতি। দীঘল চুটি। দীৰ্ঘ আৰু হ্ৰস্ব। দীৰ্ঘ আৰু হ্ৰস্ব মানে কি? দীৰ্ঘ মানেও দীঘল, হ্ৰস্ব মানে চুটি। দীৰ্ঘ স্বৰ, হ্ৰস্ব স্বৰ আমি পঢ়িছোঁ নহয়, সেইখিনি বাৰু আকৌ এদিন আমি পঢ়িম ভালকৈ দেই। দেৱতা অসুৰ। দেৱতাক সদায় অকণমান সন্মানেৰে বা ভক্তিৰে চোৱা যায়। বা অসুৰটো অকণমান মানে কেনেকুৱা ধৰণৰ আৰু, অসুৰে ভাল কাম যেনিবা নকৰে, আৰু তাৰ মাজতে অসুৰো কিন্তু ভাল আছে দেই। বাজ ভিতৰ। বাজ মানে বাহিৰ, বাহিৰত থকা, আৰু ভিতৰ মানে যেনেকুৱা ঘৰৰ ভিতৰত থাকিলেও তেনেকুৱা। বাদী, বিবাদী বা প্ৰতিবাদী। এতিয়াতো প্ৰতিবাদী নিশ্চয় সকলোৱে শুনিছা, যন্তৰ মন্ত্ৰত যি প্ৰতিবাদ চলি আছে ককৰোচ গ্ৰুপৰ, একদম বাদী, বিবাদী বা প্ৰতিবাদী। কোনো এটা কামৰ তাৰমানে তোমাৰ বিপক্ষে থিয় হৈ পেলাই মানে এয়া কৰা, যে অমুকটো কাম কোনোবাই যদি কৈছে বোলে এইটো কাম মানে এনেকৈ হ'ব লাগে, তে কোনোবা এজনে আকৌ কৈছে নাই এইটো এনেকৈ নহয়, এইটো আমি নামানো, সেইটো হ'ল প্ৰতিবাদ কৰা। গতিকে বাদী, প্ৰতিবাদী। বিশ্বাসী, বিশ্বাসঘাতক। বিশ্বাসী মানে যাক বিশ্বাস কৰি কাম এটা কৰিব পাৰি, তেওঁক খুব বিশ্বাস কৰোঁ মই, তাৰমানে যিকোনো কামেই, যে কিবা এটা কাম তেওঁক ক'লোঁ এইটো কাম কৰি দিবা দেই, সেইটো একদম বিশ্বাস কৰোঁ আৰু তেওঁ কৰিবই তাৰমানে। আৰু বিশ্বাসঘাতক মানে কি? তুমি খুব বিশ্বাসেৰে কাম এটা কৰিবলৈ দিলা, কিন্তু তেওঁ বিশ্বাসঘাতকতা কৰিলে, তোমাৰ বিশ্বাস নাৰাখিলে, তাৰমানে এইটো একদম ভাল কথা নহয়। কিন্তু কাৰো বিশ্বাস নৰখাকৈ থাকিব নাপায়। তোমাক যদি বিশ্বাস কৰি কিবা এটা কাম দিয়া হৈছে, তুমি কৰিব পাৰা যদি একদম কৰিবা, আৰু নোৱাৰিলে নোৱাৰোঁ বুলিয়ে ক'বা। গতিকে বিশ্বাসঘাতক যাতে কোনো হ'বলৈ চেষ্টা নকৰা কেতিয়াও। তাৰপিছত বিধি, নিষেধ বা অবিধি। এইকেইটা অকণমান সদায় শুনি থকা কথা নহয় আৰু। বিখ্যাত, অখ্যাত বা কুখ্যাত। বিখ্যাত মানে কি? একেবাৰে সকলোৱে চিনি পায়, তাৰমানে বিখ্যাত মানুহবিলাক সাধাৰণতে জনপ্ৰিয়ও হয়। তেনেকুৱা বিখ্যাত মানুহ এজনৰ নাম ক'বাচোন, কি ক্ষেত্ৰত বিখ্যাত, কি কাৰণে বিখ্যাত? আগতে আমাৰ আহিছিলে কি, ক'ত, কিয় বিখ্যাত। ধৰা শিৱসাগৰ, কি, ক'ত, কিয় বিখ্যাত, তুমি তেতিয়া সেইটো লিখিব লাগিব। শিৱসাগৰ কি, ক'ত অৱস্থিত, অসমত নে, নাগালেণ্ডত নে, ভাৰতত নে, ক'ত, সেইটো আকৌ কিয় বিখ্যাত। তাৰ বিপৰীত শব্দ হ'ব অখ্যাত বা কুখ্যাত। কুখ্যাত মানে সেইটো কিন্তু বেয়া দেই, এইটো ভাল গুণ নহয়। তাৰমানে কুখ্যাত, ডকাইত, কুখ্যাত একেবাৰে আমি কওঁ নহয়। বিফলতা, সফলতা। বিফলতা মানে ধৰা পৰীক্ষা এটা মই দি আছোঁ কিন্তু পাছ কৰিব পৰা নাই, তাৰমানে মই বিফল হৈছোঁ। আৰু সফলতা, পৰীক্ষা এটা দিলোঁ, তাত সুন্দৰভাৱে মই একদম নাম কৰি পাছ কৰিলোঁ, মই সফল হ'লোঁ। তাৰমানে বিফলতা আৰু সফলতা। কিন্তু এটা কথা দেই, বহুবাৰ বিফল হোৱাৰ পিছতো কিন্তু মানুহে সফলতা অৰ্জন কৰে, সেইটো কিন্তু
খুব ভাল কথা, মানিবলগীয়া কথা। তাৰমানে আমি কেতিয়াও এই যে ডিপ্ৰেশ্যনত যায়, এই কিবা কৰে, এইবিলাক বেয়া কথা। কাম কৰি যাব লাগে নিজৰ। গতিকে তাত আমি সফলতা নিশ্চয় অৰ্জন কৰিম। আৰু ভগৱানে চাই থাকে, তুমি যেতিয়া কষ্ট কৰিবা নহয়, ভগৱানে এদিন হ'লেও তোমাক, তুমি যিটো বিচাৰিছা সেইটো নিদিলেও তাতকৈ কিন্তু বহুত ভাল কিবা এটা তোমাক দিয়ে। এইটো কিন্তু একদম মই মানে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। এইটো সদায় মানি চলিবা। কেতিয়াও বিফল হ'লে দুখ কৰি নাই মোৰ জীৱনত একো নহ'ব, এইবিলাক কথা নাভাবিবা, কিন্তু একেবাৰে বেয়া কথা দেই। সদায় কৰ্ম কৰি যাবা। এতিয়া বহুতখিনি ক'লোৱেই, আৰু ক'মনে? বহুত দীঘলীয়া হ'লে আমনিও পাবা। এইকেইটা মই লিখি দিম, ডেছক্ৰিপশ্যনত লিখি দিম, তোমালোকে চাবা দেই। চাই পেলাই আকৌ চাওঁ যিমান পাৰোঁ সোনকালে। আৰু তোমালোকক যদি কিবা বেলেগ তোমালোকৰ এনেকুৱা সুধিবলগীয়া থাকে, মোক সুধিবা। মই যিখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম। মইতো আৰু এতিয়া শিক্ষয়িত্ৰী নহয় যিহেতু ইমান মই নোৱাৰিবও পাৰোঁ। গতিকে আমি যিখিনি পাৰোঁ আলোচনা কৰোঁ, ভাল লাগে এনেকৈ। তোমালোকৰ লগতে মোৰো অকণ প্ৰেক্টিছ হৈ থাকে। এতিয়া এই কিতাপ পঢ়িবলৈকে আমি কেইবাখনো গ্ৰামাৰ কিতাপ ইতিমধ্যে চকুৰ আগত মেলি লৈ পেলাই পঢ়ি থাকোঁ আৰু মাজে মাজে সময় উলিয়াই। আৰু পঢ়া শুনা কৰি থকাৰ সমান আনন্দৰ কাম নাই, কিন্তু এইটো খুব ভাল কথা। গতিকে আৰু কি ক'ম, চেনেলটো মাজতে বহুদিন কিবা কাম কৰিব পৰাই নাছিলোঁ চেনেলটোত, সেইকাৰণে আকৌ এতিয়া জাগ্ৰত হৈ উঠিছোঁ। গতিকে যদি ভাল পাইছা, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিলে ভাল, আৰু ছাবস্ক্ৰাইব কৰিলে ভাল পাম, আৰু তেনেকৈ আগুৱাই যাব পাৰি। কিছুমান বস্তু দেখোঁ, মানে বহুদিন আগত দি থৈছিলোঁ, বহুদিন নাচাওঁতে এতিয়া দেখিছোঁ নহয়, মানুহে তাৰমানে চাই মাজে মাজে মোক কমেণ্ট দি থাকে, বা কোনোবাই অনুৰোধ কৰিও থাকে যে বাইদেউ এইটো ক'বচোন, এইখিনি ক'ব, আমাৰ ল'ৰা ছোৱালীক এইখিনি লাগে, ভাল লাগে তেতিয়া। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অতি সোনকালে লগ পোৱাৰ আশাৰে ধন্যবাদ জনাইছোঁ দেই আটাইকে।